সৰ্বপ্ৰথমে সৃষ্টি কৰা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে আমাৰ মহান গুৰুদেৱ গুৰুমাক সৰস্বতী শ্ৰদ্ধা জনাইছোঁ। আগতে মই সাক্ষ্য দিছোঁ আৰু মই বেছি দীঘলীয়া নকৰোঁ। মই জীৱনটো সাক্ষ্যটো দিব লৈছোঁ। মই কৰ্মসূত্ৰে ৰাজস্থানত আছিলোঁ। তেতিয়া মই ডিউটি সময়ত থাকোঁতে দুজন ডিউটি আছিলোঁ। আমাৰ কেণ্টিনত আছিলে, তাৰ ৰুম আছিলে, পুৰণা বহুত চৰ্ট ঢেলাই ঘৰ এটা আছিলে। তাত কেইটামান মানে আলতীয়াল বস্তু আছিলে, মানে বস্তুকেইটা আনিবৰ কাৰণে মোক লগৰজনে পঠালে। সেই চৰ্টখন মানে অলপ ভাগৰুৱা অৱস্থা হৈ আছিলে। মই যাওঁ নাযায় গ'লোঁ, প্ৰভুৰ নাম ঈশ্বৰলৈ মই গ'লোঁ সেই বস্তুটো আনিবলৈ। সেই বস্তুটো অনাৰ পিছত 30 ছেকেণ্ডৰ পিছত চৰ্টখন ধামকৈ হৈ পৰিলে। হয়তো মই প্ৰভু ঈশ্বৰৰ নাম ল'লোঁ হ'লে মইতো সেইটো এইখন পৃথিৱীত নাথাকিলে হ'লে হয়। সেয়ে মই ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ প্ৰভু। আৰু মোৰ প্ৰত্যেকটো কামতে প্ৰত্যেকটো ক্ষেত্ৰতে মোক ঈশ্বৰৰ লগত থাকে, মোৰ এইটো বিশ্বাস আছে। আৰু মই সকলো আজি উপস্থিত থকা দেখিলে মই অনুৰোধ কৰিছোঁ আপোনালোকে সদায় পুৱা গধূলি প্ৰাৰ্থনা কৰিব। ময়ো ডিউটি জেগাত পুৱা গধূলি মই সময় পালে প্ৰাৰ্থনা কৰি যাওঁ। আৰু এই মোৰ সাক্ষ্য আছিলে। প্ৰেজ দা লৰ্ড। মই ৰাজগড় মনলৈ আহিছোঁ। মই অশেষ ধন্যবাদ জনাইছোঁ। মোৰ এটা সাক্ষ্য আছিলে। মই বহুত মদ মাছ যি আছিলে ৰাগিয়াল বস্তু চব খাইছিলোঁ, কিন্তু পিতাই গৃহলৈ অহাৰ পৰা সম্পূৰ্ণ এৰিলোঁ। আৰু বেয়া কাম যি যেনেকৈ আছে চব কৰিছিলোঁ। এই আছিলোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ এটা সাক্ষ্য আছিলে আৰু সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটি ধন্যবাদ দিছোঁ। আৰু গুৰু পিতা গুৰুমালৈ মোৰ ধন্যবাদ থাকিল। মোৰ মাৰ ঘৰ যিহেতু তিনিচুকীয়াত, যিহেতু সেই বাইপাছৰ মাটি গৈছিলে, পইচাটো বহুত দিন পোৱা নাছিলোঁ। মই পিতাইক প্ৰাৰ্থনা গৃহলৈ অহাৰ পৰা পইচাটো পালোঁ। পইচাটো পইচা আমাৰ বায়ে ভনী ককাইদেউ গোটেই ভগাই ল'লোঁ। সেয়ে মোৰ ভাগৰ অংগ পিতাইক দিবলৈ মই আগবঢ়াই থৈছোঁ। মই পিতাইক আজি দিম। আৰু সেয়ে আমাৰ ল'ৰাটোৱে একেবাৰে কিতাপ পঢ়িবলৈ মন নকৰে আৰু কথা নুশুনে। সেয়ে ল'ৰাটো যেন অলপ ভাল হ'বৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। সেয়ে মোৰ সাক্ষ্য আছিলে। প্ৰশংসা হওক। প্ৰথমতে মই সৃষ্টিকৰ্তাৰ ঈশ্বৰলৈ কোটি কোটি বাৰ সেৱা জনাইছোঁ। আৰু কোটি কোটি বাৰ সেৱা জনাইছোঁ মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। আৰু উপস্থিত সকলো দাস দাসীলৈ সেৱা আগবঢ়াইছোঁ। মোৰ নাম গুণমণি হাজৰিকা। মই তিনিচুকীয়া মণ্ডলী। আগতো মই সাক্ষ্য দিছোঁ, তথাপিতো মই আপোনালোকৰ আগত পুনৰ দিবলৈ আগবাঢ়িছোঁ। মই 2025 চনৰ মে' মাহতে মই গুৰুগৃহলৈ আহিছিলোঁ। কিন্তু মই সাক্ষ্য দিয়া কথাখিনিও অলপ উনুকিয়ে যাওঁ। তাৰ আগত মই কি আছিলোঁ কৈ যাওঁ বিচাৰিছোঁ আপোনালোকৰ আগত। মই ডাক বিভাগতে কৰ্মৰত হৈ আছোঁ। তাৰ আগত মই বহুত মদ পানীও খাইছিলোঁ। কিন্তু এনেকুৱা ধৰণে মদ পানী খাওঁ, আপোনালোকৰ আগত এতিয়া ক'বলৈ বেয়া লাগে, নিচা নোহোৱালৈকে নুঠোঁ। মানে গুটকা খাওঁ। আৰু প্ৰথম দিনাখন অহাৰ পাছতেই মই এনেকুৱা হৈ গ'লোঁ যে মই কিবা এটা মোৰ গাৰ পৰা আঁতৰি গ'ল। নাই কি গুটকা খাইছোঁ, নাই মদ খাইছোঁ, সম্পূৰ্ণ মই একেবাৰে ঈশ্বৰে মোক সেইখিনিৰ পৰা আশীৰ্বাদ কৰি আঁতৰাই দিলে। তাৰ বাবে মই গুৰু পিতা গুৰুমালৈ মই কোটি কোটি বাৰ সেৱা আগবঢ়াইছোঁ। তাৰপিছতে জুন মাহত মই ডাক বিভাগৰ পোষ্টেল এছিষ্টেণ্টৰ পদৰ বাবে মই এটা পৰীক্ষা পাতিবলৈ স্থিৰ কৰিছিলে। মই যিহেতু মে' মাহত মই এই গুৰুগৃহলৈ আহিছিলোঁ। অহাৰ পিছত পুৱা গধূলি মই প্ৰাৰ্থনা মই কৰি থাকোঁ। আৰু মাজে মাজে মই বাইবেলো পঢ়ি থাকোঁ। আৰু মই ভাবিছিলোঁ যে মহান যিজনা মই গুৰু লগ পালোঁ আৰু তাতকৈ আৰু কোনো নাই বুলি মই পুৱা আত্মাত বিশ্বাস কৰি মই ঈশ্বৰক চিন্তা কৰি থাকোঁ। আৰু প্ৰায় জুলাই মাহত এক্সামটো পাতিলে। বহুত টাফ আহিছিলে। তাৰ মাজত মই সেই পোষ্টেল এছিষ্টেণ্টৰ মই পদত মই প্ৰমোশ্যন মোক কৰাই দিলে এই প্ৰভুজনাই। তাৰ বাবে মই গুৰু পিতা গুৰু মাৰ ওচৰত মই সেৱা জনাইছোঁ।
আৰু মই ভাবি আছিলোঁ যে প্ৰভুজনৰ হে প্ৰভু আপুনি মোক যেনে তেনে পাছ কৰাই দিয়ক, পৰীক্ষাটো বহুত টান আহিছে এবাৰ। আৰু মই যিটো পোহৰ আছিলে সেইটো পকেটতে ভৰাই লৈ গৈছোঁ, তাত চেক টেক কৰে বহুত, সেইটো দেখি একো তেওঁলোকে নক'লে মানে মোক। ঈশ্বৰক চিন্তা কৰি বহিলোঁ আৰু মই মনতে কল্পনা কৰিছিলোঁ প্ৰভু আপুনি মোক পৰীক্ষাটো ভাল কৰাব, যিহেতু ঈশ্বৰৰ ইচ্ছা সেইটোকে একো কৰিব নোৱাৰি। আৰু প্ৰথম দৰমহাতে মই কিবা এটা তেওঁক আগবঢ়াম বুলি মই মনস্থ কৰি থৈছিলোঁ। কিন্তু আজি মই গুৰুক সেৱা জনাইছোঁ এই মুহূৰ্ততেই। আৰু মোৰ ইয়ালৈ অহা আগত পাইলছৰ কিছুমান সমস্যা আছিলে, সেই সমস্যাখিনি মোৰ ইতিমধ্যে নাইকিয়া হ'ল। আৰু মই আপোনালোকৰ আগত মোৰ মিছেছৰ হৈও মই দুটা সাক্ষৰ দিব বিচাৰিছোঁ। তেওঁ ইতিমধ্যে আজি আহিব পৰা নাই। তেওঁ মানে কি হয়, ইয়ালৈ গুৰু গৃহলৈ নহাৰ আগতে ৰাতিপুৱাই মোক বেয়া সংবাদ দিয়ে। বোলে শুই উঠি কয় মোৰ গাটো ঠিক নাই। বোলে কি হ'ল তোমাৰ? মোৰ মাথাই কাম নকৰা হৈ যায়। আৰে মই কওঁ তুমি অন্ততঃ মোক ভাল খবৰ এটা দিয়া। বোলে কি নহয় মোৰ মাথা বিষাইছে, ভাত পানী বনাব নোৱাৰে। মোক তুমি টেবলেট খোৱা, টেবলেট খোৱাৰ পিছত কি কয় দিনটো বমি কৰিব, 10-12বাৰমান বমি কৰিব, তাৰপৰা দিনটো ভাত নাখায় আৰু ৰাতি একেবাৰে মানে 9-10টা ভাত খায়। কিন্তু এই পবিত্ৰ গৃহত অহাৰ পৰাই তেওঁ গেছৰ প্ৰব্লেমো আছিলে, কিছুমান চাই গেছৰ কাৰণে হৈ আছে এইটো, যিকোনো বস্তু খাব নোৱাৰে। কিন্তু পবিত্ৰ গৃহত অহাৰ পৰাই তেওঁ সেইখিনি সম্পূৰ্ণ ভাল হৈ গ'ল আৰু প্ৰত্যেকটো বস্তু খাব পাৰে। এয়াই মোৰ সাক্ষৰ পেজডালত।